মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 9 ইংলিছৰ যেটো 8 নম্বৰ লেসন আছে ৰিচ ফৰ দা টপ এই লেসনটিৰ কুৱেশ্যন আনসাৰ কিটা এই লেসনটি তোমালোকক দুটা ভাগত দিছে। প্ৰথম ভাগত তোমালোকক সন্তোষ यादवर বিষয় দিছে ঠিক আছে। প্ৰথমে মই তোমালোকক সন্তোষ यादव জি ওপৰত যিবিলাক প্ৰশ্ন কৰিছে সেই প্ৰশ্নবিলাক উত্তৰ দেখাই দিম আৰু ধুনিয়াকৈ বুজাই দিম আৰু তোমালোকক মানে প্ৰশ্নটোবিলাক মই একেবাৰে শৰ্ট কৈ লিখি নিছো ঠিক আছে। গতিকে তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা ওকে। তাৰ পিছত তোমালোকক মাৰিয়া সেৰাপোভাৰ বিষয় দিছে। মাৰিয়া সেৰাপোভা ৰাছিয়ান আছিল ঠিক আছে আৰু তেখেতে মানে আমেৰিকাত গৈ টেনিস খেলা শিকিছিলে ঠিক আছে। তেখেতে এজনী টেনিস প্লেয়াৰ আছিল। তো তেখেতৰ ওপৰত তোমালোকক কিছুমান প্ৰশ্ন কৰিছে সেই প্ৰশ্নবিলাকৰ উত্তৰ মই আজি তোমালোকক দেখাই দিম আৰু ধুনিয়াকৈ বুজাই দিম আৰু তোমালোকৰ কাৰণে কিন্তু প্ৰশ্নটোবিলাক মই একেবাৰে শৰ্ট কৈ লিখি আনিছো ঠিক আছে। গতিকে বলা সন্তোষ यादव জি বিষয় যিবিলাক প্ৰশ্ন কৰিছে তেখেতৰ ওপৰত সেই প্ৰশ্নবিলাকৰ উত্তৰ আলোচনা কৰোঁ। তো প্ৰথমে তোমালোকক দিছে থিংকিং এবাউট দা টেক্সট ঠিক আছে। তোমালোকক প্ৰথমে পাঠৰ বিষয়ে ভাবিবলৈ দিছে ঠিক আছে। তো তাৰমানে ইয়াত যিবিলাক প্ৰশ্ন পাবা গতিকে প্ৰশ্নৰ উত্তৰ তোমালোকে যদি সন্তোষ यादव জি বিষয়ে পঢ়া তেতিয়াহলে তাতেই পাবা ঠিক আছে। চেপ্টাৰটোত আছে ধুনিয়াকৈ দিয়া আছে ওকে। তো প্ৰথমে তোমালোকক দিছে আনসাৰ দিস কোৱেশ্চনস ইন 1 or 2 sentences is the paragraph numbers within brackets provide clues to the answers ঠিক আছে। তো তোমালোকক তলতে প্ৰশ্নবিলাকৰ উত্তৰ কি কৰিবলৈ দিছে এটা বা দুটা বাক্যৰ ভিতৰত দিবলৈ দিছে ঠিক আছে। আৰু এই উত্তৰবিলাক তোমালোকে সাইডত যি প্যাৰাগ্ৰাফ নাম্বাৰ দিয়া আছে সেই প্যাৰাগ্ৰাফ বিলাকত পাবা ঠিক আছে। উদাহৰণস্বৰূপে এইটো প্ৰশ্ন উত্তৰ 1 নম্বৰ প্যাৰাগ্ৰাফত পাবা ঠিক আছে। তো প্ৰথম প্ৰশ্নটো তোমালোকৰ হৈছে why was the holy man who gave Santosh mother his blessing surprised ঠিক আছে। holy man বুলি ইয়াত মানে সাধু এজনৰ কথা কোৱা হৈছে সেন্ট এজনৰ কথা কোৱা হৈছে ঠিক আছে। তো হেৰি হলিমেন জনে বা সাধুজনে যেতিয়া সন্তোষ यादवर মাক আশীৰ্বাদ দি আছিল তেতিয়া সাধুজন কিয় মানে সাৰপ্ৰাইজড হৈছিল কিয় আচৰিত হৈছিল ঠিক আছে। তো প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াত পাবা। চোৱা the holy man who gave Santosh mother his blessing was surprised because her grandmother asked blessings for a daughter. In this society most of the people ask the blessing for a son ঠিক আছে। তো সন্তোষ यादवे যোনটো সমাজৰ পৰা বিলং কৰিছিল যোনটো সোসাইটিৰ পৰা বিলং কৰিছিল সেই সোসাইটিৰ সকলো মানুহে জাস্ট লৰা সন্তানহে বিচাৰে ঠিক আছে। বলতে ছোৱালী সন্তান যদি হৈ যায় তেতিয়াহলে হৈ গল আৰু হেতু মানে এটোটো কোনে কন্ট্ৰোল কৰিব নোৱাৰে ন। তো মানে লৰা সন্তানক ভাল পায় আৰু লৰা সন্তানৰ কাৰণে মানে সেন্ট সকলৰ পৰা সাধু সকলৰ পৰা ব্লেসিং বিচাৰি থাকে ঠিক আছে আশীৰ্বাদ লৈ থাকে। তো তেনেকুৱা এটা সময়ত কি কৰিছে সন্তোষ यादव জি গ্ৰেণ্ডমাদাৰে বা আইতাকে কি কৰিছে ছোৱালী সন্তানৰ কাৰণে সাধু এজনৰ পৰা আশীৰ্বাদ বিচাৰিছে আৰু এইটো দৃশ্য দেখি সাধুজন মানে আচৰিত হৈ পৰিছে কি কথা এইটো মানুহে লৰা সন্তানহে বিচাৰে ইয়াকো দেখোন ছোৱালী সন্তান বিচাৰিছে। গতিকে সাধুজন আচৰিত হৈ গৈছিল ঠিক আছে। গতিকে তুমি আনসাৰত লিখিবা the holy man who gave Santosh mother his blessings was surprised because her grandmother asked blessings for a daughter. In this society most of the people ask the blessing for a son. Okay students, আশা কৰো তোমালোকে এইখিনি বুজি পাইছা। তো এতিয়া বলা নেক্সট কেস আছে ইয়াত তোমালোকক দিছে give an example to show that even as a young girl Santosh was not ready to accept anything unreasonable ঠিক আছে। তো সন্তোষ यादव জি যেতিয়া মানে সৰু আছিল তেতিয়াও তেখেতে মানে কোনো আনৰিজনেবল হেৰি একসেপ্ট কৰা নাছিল ঠিক আছে। কোনো এটা মানে তেখেতক কৰিবলৈ ক'লে তেখেতে মানে হেতু কাৰণ বিচাৰিছে ঠিক আছে। হেতু যদি কোনো পারফেক্ট কাৰণ জড়িত হৈ আছে তেতিয়াহলে তো হেতু মানিছেই আৰু যদি কোনো কাৰণ বিচাৰি পোৱা নাই তেতিয়া তেখেতে এটো কৰা নাই। উদাহৰণস্বৰূপে যেতিয়া মানে যোনটো সময়ত ভাৰতৰ মহিলাসকলে ছোৱালীসকলে ইণ্ডিয়ান যিবিলাক ট্ৰেডিশনাল ড্ৰেছেছ আছে ঠিক আছে ফৰ এক্সাম্পল সুইজাৰ পাইজামা এইবিলাক পৰিধান কৰিছিল তেতিয়া সন্তোষ यादव জিয়ে শৰ্ট কাপোৰবিলাক পিন্ধিছিল ঠিক আছে। কাৰণ তেখেতৰ ভাবিছিলে যে মানে কিনো পাৰ্থক্য আছে ঠিক আছে। মোৰ শৰ্ট পিন্ধি ভাল লাগে মই শৰ্ট পিন্ধিম কাৰোবাৰ লং কাপোৰ পিন্ধি বা ফুল কাপোৰ পিন্ধি ভাল লাগে তেখেতে ফুল পিন্ধক ঠিক আছে। এইটো হতে মানে কি জড়িত হৈ আছে তেখেতে এনেকৈ ভাবিছিলে মানে ঠিক আছে। তো তোমালোকে উত্তৰটো হেটো লিখিব লাগিব she used to wear shorts and not the traditional dresses meant for girls. Okay students, আশা কৰো বুজি পাইছা তোমালোকে। তাৰ পিছত তোমালোকক দিছে why was Santosh sent to the local school. why Santosh sent to the local school ঠিক আছে। মই তোমালোকক কৈ দিও সন্তোষ यादव জিৰ দেউতাক মানে এজন চহকী ল্যান্ড ওনাৰ আছিল ঠিক আছে।
তাৰমানে বহুত টকা পইচা আছিলে তেখেতে ইচ্ছা কৰিলে সন্তোষ যাদৱক বাহিৰত ভাল স্কুলত দিব পাৰিলেহেঁতেন কিন্তু দিয়া নাছিলে কিয় কাৰণ সিহঁতৰ পৰিয়ালৰ এটা হেৰি আছিলে কাষ্টম আছিলে ঠিক আছে তাৰমানে এটা নিয়ম আছিল বুলি ক'ব পাৰা যে মানে সকলো সন্তানক ল'ৰা ছোৱালী সন্তানক গাঁৱৰ স্কুলখনত মানে লোকেল যিটো স্কুল আছিলে হেতুতেই পঢ়া শুনা কৰাব ঠিক আছে কিন্তু সন্তোষ যাদৱ যেটো একসেপ্ট কৰা নাছিলে প্ৰথমেতো কৈছিলে গাঁৱৰ স্কুলখনতে লোকেল স্কুলখনতে তাৰ পিছত তাৰ পৰা মানে জিত কৰি দিল্লীলৈ গুচি গৈছিল ঠিক আছে তো চেপ্টাৰটো পঢ়িবা চেপ্টাৰ তোমালোকে এইবিলাক পাবা ঠিক আছে গোটেই কাহিনীখিনি তোমালোকে মনত ৰখাবলৈ চেষ্টা কৰিবা তেনেহলে তেতিয়া কি হ'ব জানা যদি তোমালোকে কোনো এটা প্ৰশ্ন উত্তৰ পাহৰিও যোৱা তথাপিও মানে তোমালোকে বনাই পিনে লিখি আহিব পাৰিবা ঠিক আছে আৰু ইংৰাজীত কেনেকৈ সেন্টেন্স মেক কৰা হয় সেইবিলাক মই যেতিয়া গ্ৰামাৰৰ ভিডিঅ' বনাম তেতিয়া বুজাম আৰু তোমালোক যেটো ক্লাছ 9ত পঢ়ি আছে গতিকে তোমালোকে এইবিলাক জানাই তো চিন্তা একো কাৰণ নাই তোমালোকে চেপ্টাৰটো 3-4 মান পঢ়িবা আৰু ইউটিউবত ভিডিঅ' বনোৱা আছে এইবিলাক চাবা ঠিক আছে চাই কনসেপ্ট ক্লিয়াৰ কৰি ল'বা তেতিয়া মানে প্ৰশ্নটোবিলাক মনত ৰখাটো একেবাৰে ইজি হৈ যায় ওকে তো ষ্টুডেন্টস এতিয়া সাইড তোমালোকক দিছে when did she leave home for Delhi and why ঠিক আছে তো সন্তোষ যাদৱে গড় এৰি দিল্লীলৈ কিয় গুচি গৈছিল আৰু কেতিয়া গুচি গৈছিল আৰু কিয় গুচি গৈছিল ঠিক আছে হায়াৰ এডুকেশ্যনৰ কাৰণে দিল্লীলৈ গুচি গৈছিল ঠিক আছে গাঁৱৰ স্কুলখনৰ পৰা বা যিটো লোকেল স্কুল আছিল হেতুৰ পৰা মানে আতৰি দিল্লীলৈ মানে পঢ়িবলৈ মানে তেখেতৰ মন আছিল হেতু কাৰণে তেখেত দিল্লীলৈ গৈছিল ঠিক আছে তো আনসাৰ লিখিবা she left home for Delhi when she was 16 ঠিক আছে তেখেতৰ বয়স যেতিয়া 16 বছৰ আছিল তেতিয়া তেখেত দিল্লীলৈ গুচি গৈছিল she left home for Delhi to get proper education ঠিক আছে proper education লবৰ কাৰণে তেখেত দিল্লীলৈ গুচি গৈছিল নেক্সট তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো হৈছে why did Santosh parents agree to pay for her schooling in Delhi what mental qualities of Santosh are brought into light by this incident okay so students answer tomoloke likhiba je Santosh parents agreed to pay for her schooling in Delhi because she informed them if they didn't pay her fees she would do some part-time job to pay her school fees okay so এটো ধুনিয়াকৈ লিখিবা তাৰমানে কি হৈ জানা সন্তোষ যাদৱ মানে দিল্লীলৈ মানে গুচি গৈছিল তাৰ পিছত তেখেতৰ মানে পেৰেন্টছে কৈছিল যে আমি তোমাক হেৰি নিদিও খৰচ নিদিও আৰু পঢ়া লিখা কৰা খৰচ নিদিও যে সন্তোষ যাদৱে কৈছিল যে তোমালোকে যদি নিদিয়া তেতিয়ালে তো কি কৰিব পৰা নাই গতিকে মই দিল্লীৰ পৰা নাযাও মই ইয়াতে থাকিম লাগিলে মই পাৰ্ট টাইম জব কৰিম ঠিক আছে জব কৰি টকা ইনকাম কৰি হেখিনি মই পঢ়া লিখাত খৰচ কৰিম তেনেকৈ গৈছিলে তাৰ পিছত মাদেউতাকে ভাবিলে যে ছোৱালীজনী বহুত জিত কৰি আছে গতিকে পঢ়িবলৈ সুযোগ দিয়েই দিও ঠিক আছে তো তাৰ পিছত মানে খৰচ দিয়া আৰম্ভ কৰিছে তো তাৰ পিছত তোমালোকে ইয়াত তোমালোকে একেলগত কিন্তু দুটা প্ৰশ্ন কৰিছে এইখিনি এটা প্ৰশ্ন হয় আৰু নেক্সট এইখিনি এটা প্ৰশ্ন হয় কিন্তু ঠিক আছে গতিকে হেৰবলে তোমালোকে এটো লিখি দিবা ডিটাৰমিনেশন কোৱালিটি ঠিক আছে মই আকৌ এবাৰ দেখাই দিছো উত্তৰটো হলনে ছাত্ৰ-ছাত্ৰীসকল হেতে ইয়াত চোৱা তোমালোকক দিছে answer each of these questions in a short paragraph about 30 words ঠিক আছে তো তলদিয়া প্ৰতিটো প্ৰশ্ন উত্তৰ তোমালোকক 30 টা মান শব্দৰ ভিতৰত লিখিবলৈ দিছে ঠিক আছে বা একোটা সৰু সৰু প্যাৰাগ্ৰাফত লিখিবলৈ দিছে ঠিক আছে গতিকে মই তোমালোকক মানে 30 টা মান শব্দৰ ভিতৰতে লিখিছো পাইলে তাতকৈ সৰু কৈ লিখিছো ঠিক আছে কিন্তু সৰু হলেও তোমালোকে কিন্তু তাত মানে হেৰি গুটেখিনি উত্তৰ পাবা তাৰ মানে প্ৰশ্নটো তোমালোকৰ পৰা যিটো উত্তৰ বিচাৰিছে সেই উত্তৰটো তোমালোকে তাত পাই যাবা ঠিক আছে এটো হৈছে উত্তৰ লিখাৰ এটা স্কিল ঠিক আছে মানে কিছুমান শব্দ ব্যৱহাৰ কৰি মেইন কিছুমান শব্দ ব্যৱহাৰ কৰি গুটেখিনি উত্তৰক একেলগে বৰ্ণনা কৰি দিয়া ওকে so how did Santosh begin to climb mountains তো আনসার তোমালোকে লিখিব লাগিব Santosh began to climb mountains when she saw some villagers climbing on a mountain she also thought to give it a try later she saved money and took admission in Uttarkashi's Nehru Institute of Mountaineering then she began to climb mountains every year okay so the dhuniyako likhiba tomologe tar bisot tomolok dise 2 নম্বৰত what incidents during the Everest expedition show Santosh concern for her team
meets ঠিক আছে তো যেতিয়া উত্তৰটো মই পঢ়িছোঁ তাৰ পিছত মই তোমালোকক বুজাই দিম Santosh Yadav provided special care to a climber who lay dying at the South Pole in 1992 Everest mission. She saved Mohan Singh, who would have lost his life had she not shared her oxygen with him. ঠিক আছে তো কি হৈছিল জানা যেতিয়া 1992 চনত যেতিয়া এভাৰেষ্ট মিছনত ওলাইছিল Santosh Yadav আৰু তেখেতৰ পৰা গোটেই টিমটো তেতিয়া তাত যোৱাৰ পিছত মানে মানে মাউণ্ট এভাৰেষ্ট একেবাৰে বগাই একেবাৰে ওপৰত যোৱাৰ পিছত কি হৈছিলে মোহন সিং নামৰ এজনৰ অক্সিজেন শেষ হৈ গৈছিলে তো সেইটো সময়ত Santosh Yadave তেখেতক অক্সিজেন দি তেখেতৰ প্ৰাণ ৰক্ষা কৰিছিলে ঠিক আছে তো এইটো তোমালোকে উত্তৰ লিখি দিব লাগিব ওকে মই তো আবার দেখাই দিছো ওকে স্টুডেন্টস এটা 303 তোমালোকক দিছে হোয়াট শোজ হার কনসার্ন ফর দা এনভায়রনমেন্ট ঠিক আছে তো তার মানে Santosh Yadav জিয়ে যে এনভায়রনমেন্টক বা পরিবেশক ভাল পায় তেখেতৰ যে পৰিবেশৰ প্ৰতি তেখেতৰ যে চিন্তা আছে হেতু কিহে প্ৰুভ কৰে বা কিহে শো কৰে কিহে দেখুৱায় তো আনসার তোমালোকে লিখিবা যে Santosh was really concerned for the environment she collected and brought down 500 kilograms of garbage from the Himalayas ঠিক আছে তো Santosh Yadav যেতিয়া হিমালয় পৰ্বতৰ পৰা নামি আছিল তেতিয়া গোটেই টিমটোৰ হৈতে 5000 কিলোগ্ৰাম গাৰ্বেজ বা আৱৰ্জনা তাৰ পৰা তললৈ নমাই আনিছিল ঠিক আছে তো তামনে এনেকৈ তেখেতে কি কৰিছে মাউণ্ট এভাৰেষ্ট তো একেবাৰে মাউণ্ট এভাৰেষ্টৰ ওপৰৰ শিখৰটো একেবাৰে ক্লিন কৰিছে তো এৰ পৰা আমি গম পাও যে তেখেতৰ এনভায়ৰনমেন্টৰ প্ৰতি বা পৰিবেশৰ প্ৰতি বা প্ৰকৃতিৰ প্ৰতি তেখেতৰ কিমান চিন্তা কিমান তেখেতে প্ৰকৃতিক ভাল পায় তো হেতু আমি ইয়াৰ পৰা গম পাও গতিকে এই উত্তৰটো ধুনিয়াকৈ লিখি দিবা তাৰ পিছত তোমালোকক সাইড দিছে how does she described her feelings at the summit of the Everest ঠিক আছে so আনসার তোমালোকে লিখিবা she said that it took some time for her to realize that she was at the summit of the Everest she was very much delighted and proudly unfold the Indian tricolor ঠিক আছে so এটো ধুনিয়াকৈ লিখিবা তোমালোকে নেক্সট তোমালোকক 5 নম্বৰটো দিছে যে Santosh Yadav got into the record books both times she scaled Mount Everest what were the reasons for this ঠিক আছে তো হেৰি Santosh Yadav দুবাৰ মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিছিল দুবাৰ মানে পৰ্বতৰ ওপৰত উঠিছিল মাউণ্ট এভাৰেষ্টৰ ওপৰত তেখেতে দুবাৰ কিন্তু নতুন নতুন দুটা ৰেকৰ্ড বনাইছে তো প্ৰথম ৰেকৰ্ডটো হৈছে তেখেতে যেতিয়া প্ৰথম উঠিছিল তেতিয়া তেখেত ইয়ংগেষ্ট মহিলা আছিল ঠিক আছে তেখেতৰ বয়স আটাইতকৈ কম আছিল যোন কেজন মানে পৰ্বতৰ ওপৰত উঠিছিল মহিলা সেই সকলৰ ভিতৰত আটাইতকৈ তেখেতৰ বয়স কম আছিল আৰু সেকেন্ড বাৰ যেতিয়া উঠিছে তেখেত মানে ফাৰ্স্ট মাউণ্ট এভাৰেষ্টৰ ওপৰত দুবাৰকৈ উঠা মহিলা হৈ গৈছিল ঠিক আছে তো তোমালোকে লিখিবা she is the youngest woman who scaled the Everest she is the only woman who climbed the Everest twice ঠিক আছে স্টুডেন্টস সো এই ধুনিয়াকৈ লিখি লবা তাৰ পিছত তোমালোকক দিছে কমপ্লিট দা ফলোইং স্টেটমেন্টস ঠিক আছে তলত দি স্টেটমেন্ট বিলাক তোমালোকক কমপ্লিট কৰিবলৈ দিছে তো প্ৰথমটো হৈছে from her room in Kasturba hostel Santosh used to তো Santosh Yadav কি কৰিছিল হেতু লিখিব লাগিব খালতে তো মই ধুনিয়াকৈ লিখি দিছো সোয়া when she finished নহয় তেনেকৈ নহয় মানে প্ৰথমে তোমালোকক ইয়াত হেৰিবিলাক দিয়া হৈছে প্ৰশ্নবিলাক দিয়া হৈছে তাৰ পিছত খালতেবিলাক পুৰ কৰা হৈছে ঠিক আছে তো সোয়া তো প্ৰথমটো হ'ব যে from her room in Kasturba hostel Santosh used to কি কৰিছিল see the villagers going up the hill and suddenly vanishing after a while ঠিক আছে তাৰ পিছৰটো হৈছে যে when she finished college Santosh had to write a letter of apology to her father because she was going directly for training and got home which she should have done ঠিক আছে তো এখিনি খালতে লিখিবা তোমালোকে তাৰ পিছত আছে during the Everest expedition her seniors in the team admired her climbing skills physical fitness and mental strength while working together encouraged her to follow climbers
to fellow climbers ঠিক আছে তাৰ পিছত তোমালোকক দিছে pick out words from the text that mean the same as the following words or expressions look in the paragraphs indicated ঠিক আছে তো চোৱা মই তোমালোকক বুজাই দিছো চোৱা ইয়াত এইবিলাক কি অৰ্থ প্ৰকাশ কৰিছে পাঠত এনেকুৱা কিছুমান শব্দ আছে সেম অৰ্থ প্ৰকাশ কৰে ঠিক আছে আৰু সেই শব্দবিলাক সাইডত দিয়া প্যাৰাগ্ৰাফ নাম্বাৰ বিলাকত আছে ঠিক আছে গতিকে তোমালোকে লিখিলেই হ'ল চোৱা took to be true without proof ঠিক আছে মানে প্ৰমাণ নোপোৱা কৈ আমি সত্য হয় বুলি ধৰি লও তাৰ মানে আমি কি কৰো এজিউম কৰো ন তাৰ মানে ধৰি লও ন গতিকে এটা হ'ব এজিউম তাৰ পিছত আছে based on reason sensible reasonable কি হ'ব rational okay এইখিনি যিখিনি অৰ্থ প্ৰকাশ কৰিছে সেম rational শব্দটোও সেম অৰ্থ প্ৰকাশ কৰিছে ঠিক আছে নেক্সট আছে the usual way of doing things paragraph 3 আছে এটো হ'ব custom ঠিক আছে নেক্সট আছে a strong desire arising from within এটো paragraph 5 ত আছে ঠিক আছে a strong desire arising from within তো টু আর্চ হবে আর্চ মানে strong desire ঠিক আছে নেক্সট আছে পাঁচ তোমালোকক দিছে the power to endure without falling ill এটো হৈছে resistance ঠিক আছে ছাত্রছাত্রী কল হেতে 2 নম্বৰ পাৰ্টত চোৱাই তোমালোকক দিছে মাৰিয়া শেৰাপোভাৰ বিষয়ে ঠিক আছে মাৰিয়া শেৰাপোভাৰ বিষয়ে তোমালোকে ধুনিয়াকৈ পঢ়ি লবা ঠিক আছে তেনেহলে প্ৰশ্নটো বিলাক আলোচনা কৰা ইজি হ'ব বুজি পোৱা ইজি হ'ব ঠিক আছে তো চোৱা প্ৰথমে তোমালোকক দিছে থিংকিং এবাউট দ্য টেক্সট ঠিক আছে তো এট চোৱা হে তোমালোকক কৈছে working in small groups of 4 to 5 students go back over the two pages on Santosh Yadav and Maria Sharapova and complete the table given below with relevant phrases or sentences ঠিক আছে তোমালোকক সন্তোষ ইয়াদৱৰ বিষয়ে আৰু মাৰিয়া শেৰাপোভাৰ বিষয়ে পঢ়িবলৈ দিছে তাৰ পিছত তেখেতসকলক কম্পেয়াৰ কৰিবলৈ দিছে ঠিক আছে তেখেতসকলক কম্পেয়াৰ কৰি ইয়াত ধুনিয়াকৈ লিখিবলৈ দিছে আৰু কম্পেয়াৰ কিহৰ বেছত কৰিবলৈ দিছে their humble beginning ঠিক আছে তেখেতসকলৰ জাৰ্নি কেনেকৈ ষ্টাৰ্ট হৈছিল their parents approach ঠিক আছে তেখেতসকলৰ পেৰেন্টছে সাপোৰ্ট কৰিছিল নে নাই কাৰ পেৰেন্টছে কেনেকৈ সাপোৰ্ট কৰিছে হেবিলাকৰ বিষয়ে লিখিবলৈ দিছে গতিকে মই ধুনিয়াকৈ লিখি দিছো তোমালোকে এটো লিখিব লাগিব ঠিক আছে চোৱা এট এটো টেবলত থাকিব সন্তোষ যাদৱৰ বিষয়ে আৰু এটো টেবলত থাকিব মাৰিয়া শেৰাপোভাৰ বিষয়ে ঠিক আছে প্ৰথমে আছে দেয়াৰ হাম্বল বিগিনিং তেখেতে জানি কেনেকৈ ষ্টাৰ্ট হৈছিল she was born in the small village of Junia was of Rewari district in Haryana ঠিক আছে ভাৰতৰ হাৰিয়ানাৰ ৰিৱাৰী ডিস্ট্ৰিক্টৰ জুনিয়া গাঁৱত সন্তোষ যাদৱৰ জন্ম হৈছিল নেক্সট আছে মাৰিয়া শেৰাপোভা she was born in the frozen plains of Siberia ঠিক আছে তাৰমানে ৰাছিয়াৰ সাইবেৰিয়াত জন্ম হৈছিল মাৰিয়া শেৰাপোভাৰ নেক্সট আছে their parents approach her parents disapproved her wish to study at a school in Delhi however later they accepted it ঠিক আছে তো সন্তোষ যাদৱ জি মাক দেউতাকে মানে প্ৰথমে হেৰি কৰা নাছিলে একসেপ্ট কৰা নাছিলে যে তেখেতক মানে গাঁৱৰ যিটো লোকেল স্কুল আছিল তাতে পঢ়াব বিচাৰিছিলে ঠিক আছে তাৰ পিছত মানে বিয়া পাতি দিবলৈ মানে তেখেতসকলে হেৰি আছিলে প্লান আছিলে বাট সন্তোষ যাদৱে হেতু accept কৰা নাছিলে next আছে her father worked hard to arrange funds for her training ঠিক আছে কিন্তু মাৰিয়া শেৰাপোভাৰ মাক দেউতাকে বহুত সাপোৰ্ট কৰিছিলে তাইক next আছে their will power and strong desire to succeed তে তোমালোকে লিখিবা then there was no looking back for this determined young girl next আছে when you come from nothing you have nothing then it makes okay next আছে actually then it makes okay et kiba mane mistake hoy ase moi ekini screen ot didim yet mane yet complete khini নাই গুটি খিনি নাই ঠিক আছে মই screen ot didim screen পৰা চাই এটো বক্স তোমালোকে কমপ্লিট কৰিবা ঠিক আছে তাৰ পিছত সাইড চোৱা সাইড তোমালোকক দিছে যে এভিডেন্স অফ देयर মেন্টাল টাফনেস তো এইখিনি ধুনিয়াকৈ লিখি দিবা আৰু এইখিনি লিখিবা देयर পেট্ৰিয়টিজম they felt proud as an Indian next আছে though Maria Sharapova speaks with a pronounced American accent she proudly
speaks about her Russian nationality ঠিক আছে তো এটা ধুনীয়াকৈ লিখিবা আৰু এইটো মই স্ক্ৰিনত দি দিছো স্ক্ৰিনৰ পৰা চাইছে লিখিবা ছাত্ৰ-ছাত্ৰীসকল হেতে ইয়াত চবা ইয়াত তোমালোকক দিছে থিংকিং এবাউট ল্যাঙ্গুৱেজ ঠিক আছে তোমালোকক ভাষাৰ বিষয়ে ভাবিবলৈ দিছে ল্যাঙ্গুৱেজৰ বিষয়ে অৰ্থাৎ ব্যাকৰণৰ ওপৰত তোমালোকক এটো কৰিবলৈ দিছে তো চোৱা ইয়াত প্ৰথমে তোমালোকক কি কৈছে লুক এট দ্য ফলোইং সেন্টেন্সেস ঠিক আছে এই বাক্যবিলাকত চাবলৈ দিছে they each have two clauses or two parts each with their own subject and verb or verb phrase often one part italicized tells us when or why something happened ঠিক আছে তো তোমালোকক চাইটা বাক্য দিছে ঠিক আছে আৰু প্ৰতিটো বাক্যত দুটো দুটো ক্লজ আছে বা দুটো দুটো পাৰ্ট আছে ঠিক আছে আৰু প্ৰতিটো পাৰ্টৰ একোটা সাবজেক্ট আৰু এটা ভাৰ্ব আছে ঠিক আছে মানে প্ৰতিটো পাৰ্টত এটা কৈ সাবজেক্ট আৰু এটা ভাৰ্ব আছে ঠিক আছে তো এই যে দুটা পার্ট আছে বা দুটো ক্লজ আছে তার এটা ক্লজে বা এটা পার্টে আমাক কোনো এটা ঘটনা কেতিয়া ঘটিছিল বা কিয় ঘটিছিল হেতু কয় ঠিক আছে হেতুৰ বিষয়ে আমি ইনফৰমেশন পাও উদাহৰণস্বৰূপে এটো চোৱা I reached the market when most of the shop had closed ঠিক আছে I reached the market মই বজাৰ গৈ পাইছিলো তো এতিয়া যি প্ৰশ্ন এটা সোধা হয় যে মই বজাৰ কেতিয়া গৈ পাইছিলো মই বজাৰলৈ কেতিয়া গৈ পাইছিলো ঠিক আছে তেতিয়া হে উত্তৰটো আমি ইয়াত পাম when most of the shop had closed ঠিক আছে যেতিয়া বেছিভাগ দোকান বন্ধ হৈ গৈছিল তেতিয়া মই বজাৰ গৈ পাইছিলো ঠিক আছে গতিকে ইয়াত চোৱা ইয়াত হেলনিয়া কৈ দিয়া এখিনিয়ে আমাক ইনফৰমেশনটো দিছে যে একচুয়ালি বজাৰলৈ যোৱা কামটো হৈছিল কেতিয়া ঠিক আছে ওকে তো চোৱা নেক্সট কি দিছে when Rahul Dravid walked back towards the pavilion everyone stood up গুটেকিজন থিয় হৈ গৈছিল গুটেকিজন কেতিয়া থিয় হৈ গৈছিল হে ইনফৰমেশনটো কোনখিনি পাৰ্টে দিব কোনখিনি ক্লজে দিব এইখিনি ঠিক আছে এইখিনি ওং হৈ দিব ওকে তাৰপিছত তোমালোকক দিছে দা টেলিফোন rang and Ganga picked it up tells us what happened next ঠিক আছে তো প্ৰথম একশনটোৰ পিছত নেক্সট কি হৈছে ঠিক আছে তো যেতিয়া টেলিফোনটো বাজি উঠিছে ৰিং কৰিছে লগে লগে কি কৰিছে গংগা হেতু পিক আপ কৰিছে ঠিক আছে গতিকে and Ganga picked up ekhini information to dise no next it was Gunjan has been with us ever since the school began ঠিক আছে স্কুল খন আৰম্ভ হোৱাৰ পৰাই গুঞ্জন আমাৰ লগতে আছিল ঠিক আছে তো এখিনি এছো কি কৈছে tells us for how long he has been with us তো কেতিয়াৰ পৰা গুঞ্জন আমাৰ লগতে আছে কেতিয়াৰ পৰা এখিনি পৰা তোমালোকে ইনফৰমেশনটো পাবা যে ever since the school began ঠিক আছে স্কুলটো আৰম্ভ হোৱাৰ পৰা ওকে তাৰপিছত তোমালোকক দিছে identify the two parts in the sentences below by underlining the part that gives us the information in brackets as shown above ঠিক আছে তো ইয়াত তোমালোকক কিছুমান সেন্টেন্স দিছে ঠিক আছে তো সেন্টেন্স বিলাকত দুটো হেৰি আছে ক্লজ আছে আৰু এটা ক্লজ ইনফৰমেশন দিয়ে যোনটো ক্লজ ইনফৰমেশন দিয়ে হেতুক আন্ডাৰলাইন কৰিবলৈ দিছে ঠিক আছে তো সব প্ৰথমটো সেন্টেন্স হৈছে where other girls wore traditional Indian dresses Santosh preferred shorts to add তোমালোকক কৈছে contrast her dress with that of others ঠিক আছে Santosh Yadavor dressক বেলেগৰ ড্ৰেছৰ সৈতে তুলনা কৰিবলৈ দিছে ঠিক আছে গতিকে তোমালোকে সেন্টেন্সটো হেদৰে হেডি কৰি লিখিব লাগিব আন্ডাৰলাইন কৰি লিখিব লাগিব যে where other girls wore traditional Indian dresses যেতিয়া বাকি ছোৱালী বিলাকে ভাৰতীয় যিবিলাক ট্ৰেডিশনাল ড্ৰেছ আছে হেবিলাক পিন্ধিছিল তেতিয়া সন্তোষ যাদৱে কি কৰিছিল শৰ্টস প্ৰিফাৰ কৰিছিল ঠিক আছে শৰ্টস পিন্ধিছিল ওকে গতিকে এইখিনি আমাক ইনফৰমেশনটো দিছে ন গতিকে এইখিনি তোমালোকে আন্ডাৰলাইন কৰিব লাগিব নেক্সট সোৱা নেক্সট তোমালোকক দিছে she left home and got herself enrolled in a school in Delhi tells us what happened after the first action ঠিক আছে প্ৰথম একশনটোৰ পিছত কি হৈছিল কি ঘটিছিল হেতু আমি ইয়াৰ পৰা গম পাও ন so তোমালোকে এটা লিখিব লাগিব she left home and got herself enrolled in a school in Delhi ঠিক আছে তাই গৰখন এৰি গুছি গৈছিল আৰু দিল্লীৰ এটা স্কুলত এডমিশন লৈ লৈছিল ঠিক আছে নেক্সট আছে she decided to fight the system when the right moment arrived tells us when she was going to fight the system ঠিক আছে তো সিস্টেমৰ বিৰুদ্ধে তাই কেতিয়া ফাইট কৰিবলৈ গৈছিল বা ফাইট কৰাৰ সিদ্ধান্ত কেতিয়া লৈছিল কেতিয়া যেতিয়া
right moment আহিছিল ঠিক আছে right moment arrived when the right moment arrived ঠিক আছে যেতিয়া মানে right moment বা perfect time আহিছে তেতিয়া তাই সিস্টেমৰ বিৰুদ্ধে ফাইট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিল okay গতিকে এটা লিখিবা when the right moment arrived okay she decided to fight the system when the right moment arrived okay students next আছে little Maria had not yet celebrated her 10th birthday when she was packed off to train in the United States tells us when Maria was sent to the US ঠিক আছে মাৰিয়া কেতিয়া US লৈ পঠোৱা হৈছিল little Maria had not yet celebrated her 10th birthday ঠিক আছে তো এখিনি আন্ডারলাইন কৰিব লাগিব ওকে তাৰমানে সৰু মাৰিয়াই তেখেতৰ যেটো হেৰি 10 নম্বৰ জন্মদিন হেতু পালনে কৰা নাই তাৰ আগতে তাইক মানে US লৈ পঠাই দিয়া হৈছিল ঠিক আছে next আছে now rewrite the pairs of sentences given below as one sentence ঠিক আছে তলত কিছুমান বাক্যৰ জোৰ দিয়া হৈছে তো বাক্যবিলাকক তোমালোকক you know log logai লিখিবলৈ দিছে এটা বাক্য বনাবলৈ দিছে ঠিক আছে সোয়া grandmother told me about the old days all books were printed on paper then ঠিক আছে এখিনি হৈছে এটা বাক্য আৰু এখিনি হৈছে এটা বাক্য ঠিক আছে কি কৈছে grandmother told me about the old days all books were printed on paper then ঠিক আছে তো আইতাকে মোক কৈছিল আইতাকে মোক পুৰণি দিনবিলাকৰ বিষয়ে কৈছিল তাৰ পিছত বাক্যটো দিছে all books were printed on paper then তেতিয়া সকলো কিতাপ পেপাৰত প্ৰিন্ট কৰা আছিল ঠিক আছে গতিকে এই দুইটা বাক্যক যদি মাৰ্জ কৰি দিয়া হয় একেলগ কৰি দিয়া হয় তেতিয়ালে এনেকুৱা হ'ব grandmother told me about the old days when all books were printed on paper ঠিক আছে next আছে what do you do after you finish the book perhaps you just throw it away তো এটো যদি মাৰ্জ কৰি লিখা হয় একেলগ কৰা হয় এটা সেন্টেন্স বনোৱা হয় তেতিয়ালে এনেকুৱা হ'ব perhaps you just threw the book away after reading it ঠিক আছে তো যে ধুনিয়াকৈ লিখিবা আৰু ছাত্ৰছাত্ৰীয়ে কল তোমালোকৰ কাৰণে মই কিছুমান এমসিকিউ লিখি আনিছো ঠিক আছে এমসিকিউ বিলাক তোমালোকে হেখৰ ফালে পাই যাবা ঠিক আছে গতিকে ভিডিওটো হেখলৈকে চাই থাকা ওকে কিছুমান মানে ইম্পৰ্টেন্ট এমসিকিউ লিখি আনিছো কাৰণ আজিকালি তোমালোকক এমসিকিউ কৰা প্ৰশ্ন হুদে ঠিক আছে বহুত কেটা এমসিকিউ হয় তোমালোকৰ হেকাৰণে এমসিকিউ লিখি আনিছো ঠিক আছে গতিকে ভিডিওটো হেখলৈকে চাবা আৰু এমসিকিউ বিলাক লিখি লবা ওকে আৰু যোনে ভিডিওটো তেতিয়ালৈকে লাইক এটা কৰা নাই লাইক এটা কৰি দিয়ে আৰু সাবস্ক্ৰাইব যোনে কৰা নাই সাবস্ক্ৰাইবও কৰি লোৱা It's what কি কৈছে he gave the little girl an apple he took the computer apart ঠিক আছে গতিকে তোমালোকে আনসার লিখিবা after giving the little girl an apple he took the computer apart okay next আছে you have nothing that makes you very determined okay students so answer লিখিব লাগিব you have nothing which makes you very determined next আছে I never thought of quitting I knew what I wanted okay so তোমালোকে এটো লিখিবা I never thought of quitting as I knew what I wanted ঠিক আছে তাৰপিছত তোমালোকক দিছে ডিক্টেশন মানে হৈছে শ্ৰুতলিপি ঠিক আছে গতিকে এইবিলাক তোমালোকে নিজে কৰিব লাগিব তোমালোকে এখিনি প্ৰথমে পঢ়িবা তাৰপিছত টিচাৰে ডিক্টেট কৰিব ঠিক আছে হেকিন তোমালোকে শুনি পিনে ইয়াত যেনেকৈ প্যাৰাগ্ৰাফ ওয়াইজ লিখা আছে তেনেকৈ তোমালোকে লিখিব লাগিব ঠিক আছে গতিকে এটো নিজে কৰিব লাগিব তোমালোকে ইয়াত তোমালোকক দিছে স্পিকিং ঠিক আছে ইয়াত তোমালোকক কৈছে ইমাজিন দ্যাট ইউ আর সন্তোষ যাদৱ or Maria Sharapova you have been invited to speak at an all India girls athletic meet as chief guest prepare a short speech to motivate the girls to think and dream big and make an effort to fulfill their dreams not allowing difficulties or defeat to discourage them the following words or phrases may help you ঠিক আছে self confident confidence sure of yourself self assurance believe in yourself moral boast moral raise moral okay তাৰমানে তোমালোকক কৈছে যে ইমাজিন কৰিবলৈ দিছে তোমালোকক বা ধৰি লবলৈ দিছে তুমি সন্তোষ যাদৱ হয় বা মাৰিয়া শেৰাপোভা হয় ঠিক আছে আৰু তোমাক হেৰি অল ইন্ডিয়া গাৰ্লছ এথলিট মিটত চিফ গেষ্ট হিচাপে ইনভাইট কৰিছে তাত তুমি কি কৰিব লাগিব স্পিচ দিব লাগিব ঠিক আছে ভাষণ দিব লাগিব তো তাৰ কাৰণে এটা শৰ্ট স্পিচ তোমালোকক প্ৰিপেয়াৰ কৰিবলৈ দিছে ঠিক আছে যাতে হেতুৰ দ্বাৰা বাকি ছোৱালীবিলাকক যাতে মোটিভেট কৰিব পাৰা ঠিক আছে যাতে তেওঁলোক ডিমোটিভেট নহয় ডিসকারেজ
যাতে ফিল নকৰে ঠিক আছে আৰু তোমালোকক এই শব্দবিলাকে হেল্প কৰিব এই শব্দবিলাকৰ সহায় লৈ এটা স্পিচ বনাবলৈ দিছে লিখিবলৈ দিছে গতিকে মই ইয়াত ধুনীয়াকৈ লিখি আনিছোঁ তোমালোকৰ কাৰণে তো এটা তোমালোকে স্পিচটো লিখিব পাৰা গুড মৰ্নিং dear young athletes like you I once started with small steps and big dreams ঠিক আছে তোমালোকৰ কাৰণে একেবাৰে শৰ্টকৈ লিখিছোঁ ঠিক আছে একেবাৰে শৰ্টকৈ লিখি আনিছোঁ যাতে তোমালোকৰ ইজি হয় নেক্সট আছে what helped me reach my goals was simple confidence in myself there were moments when I felt unsure or defeated but I never allowed difficulties to stop me next is remember every challenge can raise your morale if you face it with courage give yourself a lift whenever you feel low believe that you are strong capable and meant to shine ঠিক আছে next আছে so dream big work hard and never lose faith in yourself your journey has just begun and the world is waiting for your success ঠিক আছে thank you তাৰপিছত লিখিব thank you এটা ধুনীয়াকৈ লিখিবা next আছে writing তো এইটো তোমালোকে নিজে নিজে ইয়াৰ পৰা চাইছে লিখি ল'বা ঠিক আছে মই স্ক্ৰল কৰি আছোঁ লাহে লাহে স্ক্ৰল কৰি আছোঁ যাতে তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা ওকে তো লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা তো স্টুডেন্টস ইয়াত চোৱা কি দিছে তোমালোকক কৈছে যে হুইচ অফ দিস ওয়ার্ডস would you use to describe সন্তোষ যাদৱ ঠিক আছে তো সন্তোষ যাদৱক বৰ্ণনা কৰিবৰ কাৰণে তেখেতৰ বিষয়ে ক'বৰ কাৰণে তোমালোকে ইয়াৰ পৰা কোনবিলাক বাক্য ব্যৱহাৰ কোনবিলাক শব্দ ব্যৱহাৰ কৰিবা find reasons in the text to support your answers choices and write a couple of paragraphs describing সন্তোষ character ঠিক আছে সন্তোষ যাদৱৰ ক্যাৰেক্টাৰ বৰ্ণনা কৰি তোমালোকক কেইটামান প্যাৰাগ্ৰাফ লিখিবলৈ দিছে গতিকে মই ধুনীয়াকৈ লিখি আনিছোঁ এডো লিখিবা সন্তোষ যাদৱ was determined considerate polite and hardworking she was a rebel who did not want to follow the traditional ways of living she developed a remarkable resistance to cold and altitude that is required for mountaineering she proved herself repeatedly because of her iron will physical endurance and amazing mental toughness she was a fervent environmentalist who brought 500 kilograms of garbage from the Himalayas ঠিক আছে তো স্টুডেন্টস এটা কিছু মানে এমসিকিউ পাবা তোমালোকে এমসিকিউ বিলাক বহুত ইম্পৰ্টেন্ট হয় সেইবিলাক মানে তোমালোকৰ হেৰি অনুশীলনী দিয়া নাই এক্সাৰসাইজত দিয়া নাই তথাপিও মই লিখি আনিছোঁ কাৰণ তোমালোকক এমসিকিউ আকাৰে আজিকালি প্ৰশ্ন সুধে ঠিক আছে গতিকে এমসিকিউ বিলাক তোমালোকে লিখি লবা সেইবিলাক মানে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তো চোৱা এটা তোমালোকক দিছে মাৰিয়া শ্বেৰাপোভা became world number 1 in women's tennis in the year কোনটো বছৰত তেখেত মানে নাম্বাৰ 1 টেনিস প্লেয়াৰ হৈ গৈছিল ওয়াৰ্ল্ডৰ তো আনসাৰ হ'ব ইয়াত মানে সোৱা 2005 চনটো কাৰেক্ট হয় ঠিক আছে এইটো C2 ওকে তোমালোকে হেৰি কৰিব পাৰা কিতাপত চেক কৰিব পাৰা ধুনীয়াকৈ দিয়া আছে তোমালোকে চেপ্টাৰবিলাক পঢ়িবাচোন চেপ্টাৰবিলাক মানে পঢ়িবই লাগিব নহলে তোমালোকে প্ৰশ্ন উত্তৰ যিমানে মুখস্থ নকৰা কিয় পৰীক্ষাত তোমালোকে এইবিলাক পাহৰি থাকিবা ঠিক আছে গতিকে চেপ্টাৰবিলাক পঢ়িবা ধুনীয়াকৈ 3-4 বাৰ মান পঢ়িবা লাগিলে আৰু বেছি পঢ়িবা Students, এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে মাৰিয়া শ্বেৰাপোভা moved to the United States to train when she was যেতিয়া মাৰিয়া শ্বেৰাপোভাক US লৈ পঠাই দিয়া হৈছিল ৰাছিয়াৰ পৰা নিজকে ট্ৰেইন কৰিবৰ কাৰণে তেতিয়াতে বয়স কিমান আছিল ইয়াত কোৱা হৈছে 5 বছৰ 7 বছৰ 9 বছৰ 12 বছৰ তো ইয়াত 9 বছৰটো উদ্দব কাৰণ তাই 10 নম্বৰ বাৰ্থডেটো পালন কৰা নাছিল ঠিক আছে 10 নম্বৰ বাৰ্থডে পালন কৰা হোৱা নাই মানে কি বয়স 9 বছৰ হ'ব লাগিব ন গতিকে আনসাৰত 9 বছৰটো মলকে দিবা why was Maria's mother unable to accompany her to the US ঠিক আছে তো তাৰ মানে মাৰিয়াৰ মাক তাইৰ হতে মাৰিয়াৰ হতে কি হৈছিল যাব পৰা নাছিল কি যাব পৰা নাছিল because of visa restrictions ঠিক আছে ভিসাত কিবা প্ৰবলেম হৈছিল কিবা ৰেষ্ট্ৰিকশন লাগিছিল হেতু কাৰণে ঠিক আছে গতিকে বি নম্বৰটো উদ্দব ভিসা restrictions next আছে what helped Maria face loneliness and humiliation during her early training years তো হাঞ্চা তোমালোকে লিখিব লাগিব
determination and mental toughness. Next আছে who is title did Maria win in 2004? Answer তোমালোকে লিখিব লাগিব Wimbledon. ঠিক আছে next আছে Maria Sharapova proudly identifies herself as Russian কারণ তাইৰ জন্ম ৰাছিয়াত হৈছিল ঠিক আছে আমি সদায় নিজৰ দেশক লৈ নিজৰ দেশৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব লাগে ঠিক আছে তো মৰমৰ ছাত্ৰছাত্ৰীসকল ভিডিওটো চাই কেনে লাগিল তোমালোকে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা বেলেগ পটৰ ভিডিও লাগিলে কমেন্ট কৰিবা মোক ঠিক আছে আৰু যিকেইটা ভিডিও বনোৱা আছে অলৰেডি সেইবিলাক প্লেলিষ্টত পাই যাবা গতিকে প্লেলিষ্ট ভিজিট কৰিবা ঠিক আছে আৰু ডেসক্ৰিপচনত চেক কৰিবা তোমালোকৰ যেটো নেক্সট হেৰি আছে চেপ্টাৰ আছে তাৰ লিংক দিয়া আছে ঠিক আছে তো ছাত্ৰছাত্ৰীসকল আজি ভিডিও মানে আছিল আজি ভিডিও চাবৰ বাবে বহুত বহুত ধন্যবাদ